2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ইংলিছ কুৱেশ্যন পেপাৰখনত আজি আমি যোনখিনি কুৱেশ্যন দেখাম সেইখিনি তোমালোকে দেখিবলৈ পাবাই আৰু যেতিয়া তোমালোকে এক্সাম হলত কুৱেশ্যনখিনি কৰিবা তোমালোকে গোটেইখিনি কৰিবলৈ পাৰিবা কাৰণ আজি এই ভিডিঅ'টো আমি গোটেইখিনি ডিছকাছ কৰিবলৈ গৈ আছোঁ কমন এছে কি কি আহিব তাৰপিছত পয়েমৰ পৰা কোনখিনি কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট আছে উইথ এনচাৰ সেইখিনি আমি ডিছকাছ কৰিম তাৰপিছত তোমালোকৰ পইণ্ট নেমৰ পৰা কোনটো আহিব ৰাইমিং ৱৰ্ড টাইপ কুৱেশ্যনৰ পৰা কোনটো আহিব তাৰপিছত 2 নম্বৰৰ কুৱেশ্যন কোনটো আহিব কোনকেইটা চেপ্টাৰৰ পৰা গোটেইখিনি কথা আজি আমি ডিছকাছ কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু কিতাপৰ পৰা হাইলাইট কৰি দেখাই দিম কোনখিনি পইণ্টৰ পৰা ভিতৰুৱা কুৱেশ্যন আহিব পাৰে আৰু কোনখিনিৰ পৰা MCQ আহিব 1 নম্বৰৰ কাৰণে কোনখিনি লাইন ইম্পৰ্টেণ্ট আছে কিতাপৰ গোটেইখিনি ডিছকাছ কৰিম আৰু ফুটপ্ৰিণ্ট উইথাউট ফিটৰ পৰা কি কুৱেশ্যন আহিব সব ডিছকাছ কৰিবলৈ গৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাবা তো আজি আমি যোনখিনি MCQ ডিছকাছ কৰিম মানে তোমালোকৰ কিতাপৰ পৰা মই কেইটামান লাইন দেখাই দিম সেইখিনি ভালকৈ চাবা তোমালোকৰ MCQটো 30+ উঠি যাবই সেইটো চিন্তা নকৰিবা তাৰপিছত এছেত তোমালোকে 5 মাৰ্কছ পাবাই যোনখিনি এছে দেখুৱা হ'ব গোটেইখিনি প্ৰেক্টিছ কৰিবা লেটাৰ ৰাইটিঙতো 3 মাৰ্কছ গ্যাৰান্টি পাবা তাৰপিছত সেকশন বি তোমালোকৰ আজি যোনখিনি কুৱেশ্যন দেখুৱা হ'ব সেইখিনি ভালকৈ প্ৰেক্টিছ কৰা 10 মাৰ্ক মান আহিব লাগে আৰু তাৰপিছত গ্ৰামাৰ কোনখিনি চাবা ডিছকাছ কৰিম গ্ৰামাৰটো 16 মাৰ্কছ মান আহে আৰু তোমালোকৰ শেষত আমি ফুটপ্ৰিণ্টছ উইথাউট ফিটখন ডিছকাছ কৰিম তাৰ পৰা 14 মাৰ্কছ মান আহে আৰু আজি এই ভিডিঅ'টো চাই থকা কোনো ষ্টুডেণ্টে ফেইল নকৰা তোমালোকে খালি মনোযোগ দিবা আৰু তাৰ উপৰি আমি এইখিনি কথাও ডিছকাছ কৰিম যে আজিকালি কুৱেশ্যন সোধা ষ্টাইলটো অকণ বদলিছে এনচাৰ একেটাই থাকে কিন্তু কুৱেশ্যন সোধা ষ্টাইলটো হাৰ্ড হৈছে তো সেই সমস্যাটোৰ ওপৰত আজি আমি ডিছকাছ কৰিম একো বস্তু টপিক খাৰি নাযায় ভিডিঅ'টো সম্পূৰ্ণ চাবা তোমালোকে তো আজি আমি গোটেই ইংলিছখন শেষ কৰিবলৈ গৈ আছোঁ ইয়াৰ আগত অসমীয়াৰ কাৰণে ভিডিঅ' দিয়া হৈছিল আছামিজ ছাবজেক্টৰ কাৰণে সেইটোত বহুত ভাল ৰেছপন্স পাইছোঁ ষ্টুডেণ্টে বহুত মৰম দিছে আৰু বহুত হেল্পফুল হোৱা বুলি জনাইছে তো সেইটো কাৰণে আহা ইংলিছখন আজি আমি ডিছকাছ কৰোঁ আৰু ইংলিছখনো শেষ কৰি দিওঁ আৰু এনেকুৱা নিচিনা ভিডিঅ' তোমালোকে ইউটিউবত নাপাবা কাৰণ আমি আনকি কিতাপৰ হাইলাইটছো লৈ আনিছোঁ কোনখিনি ইম্পৰ্টেণ্ট আছে তো ইয়াত বাছ এটা বস্তু লাগে তোমালোকৰ পৰা সেইটো হৈছে তোমালোকৰ ছাপোৰ্ট তো আশা কৰোঁ তোমালোকে আমাক ছাপোৰ্ট কৰি যাবা তো আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম আমি ষ্টাৰ্ট কৰিম টেক্সুৱেল কুৱেশ্যন দি 2 মাৰ্কছৰ কাৰণে কি আহিব ছেকশ্যন বিৰ কাৰণে কি চাবা তো এবাৰ এই লেটাৰটো গডৰ পৰা দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ আছে এটা হৈছে হোৱাট ডিড লেঞ্চো ডু আফটাৰ ৰিচিভিং অনলি 70 পেজছ ইনচাইড দ্য লেটাৰ তো লেঞ্চোই যেতিয়া লেটাৰখন পাইছিলে অকল 70 পেজছহে পাইছিলে তাৰপিছত লেঞ্চোই কি কৰিলে তো সেই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে সেইটো চাবাই তোমালোকে আৰু চোৱা ডাইৰেক্ট এইটো নুসুধিব পাৰে এই কুৱেশ্যনটো ডাইৰেক্ট নুসুধি তোমালোক অকণমান টান কৰি দিব পাৰে এনেকুৱাকৈ সুধিব পাৰে চোৱা হাউ ডিড লেঞ্চো ৰিয়েক্ট আপন ডিস্কভাৰিং ডেট দ্য এমাউণ্ট ৰিচিভ ৱাজ লেছ দেন হোৱাট হি হেড ৰিকুৱেষ্টেড তো এই কুৱেশ্যনটো শুনি ধৰিব পৰা যোৱা নাই কি কুৱেশ্যনটো সুধিলে কিন্তু এনচাৰটো একেটাই হ'ব তাৰ সলনি এইটো সুধি দিব পাৰে যে ডেছক্ৰাইব লেঞ্চোজ ৰেছপন্স when he realized that the money sent to him did not meet his expectation তো ইয়াত কি কৈছে যে লেঞ্চোই যিমান ভাবিছিল সিমান পইচা পোৱা নাছিলে আৰু তাৰপিছত কি ৰেছপন্স দিলে তো এনে কথাটো একেই হয় কুৱেশ্যনটো সোধা ষ্টাইলটো বেলেগ কৰিছে কিন্তু এনচাৰটো একেই হ'ব তো এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে চাবা তোমালোকে নেক্সট 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে সেইটো হৈছে হাউ ডিড পোষ্ট মাষ্টাৰ হেল্প লেঞ্চো পোষ্ট মাষ্টাৰে লেঞ্চক কেনেকৈ সহায় কৰিছিলে তো ডাইৰেক্ট এনেকৈতো বহুতে মোক ক'বা যে এইটো দেখোন ইজি কুৱেশ্যনে হয় ইজিয়ে হয় কিন্তু সোধা ষ্টাইলটো বেলেগকৈ সুধিব পাৰে মেট্ৰিক পৰীক্ষাত এনেকুৱাকৈ সুধিব পাৰে চোৱা ইন হোৱাট ৱে ডিড পোষ্ট মাষ্টাৰ এছিষ্ট লেঞ্চো ইন অৰ্ডাৰ নট টু ছেক হিজ ফেইথ ইন গড এনেকুৱাকৈ দি দিব পাৰে কিন্তু এনচাৰটো বদলি নাযায় এনচাৰটো একেই থাকিব তো বুজিব চেষ্টা কৰিবা কি সুধিছে বা এনেকুৱাকৈ সুধিব পাৰে এক্সপ্লেইন হাউ পোষ্ট মাষ্টাৰ একশ্যন ৰিফ্লেক্ট হিজ ইণ্টেনশ্যন টু প্ৰিজাৰ্ভ লেঞ্চোজ ফেইথ ইন গড ইয়াত বহুত ক্ৰিটিকেলকৈ সুধি দিলে লাষ্টৰ লাইনটোত হ'লেও তোমালোকে পাৰিব লাগিব বুজি পাব লাগিব কোনটো কুৱেশ্যন সুধিছে আৰু উত্তৰটো তেনেকুৱাকৈ দি থৈ আহিবা এই দুটা কুৱেশ্যনে প্ৰেক্টিছ কৰা কাৰণ নিউ কইনৰ যোনটো কুৱেশ্যন হয় সেইটো কিন্তু 25ত আহি গৈছে তো এইবাৰ সেইটো নাহে এই দুটা চাবা এইবাৰৰ কাৰণে তাৰপিছত নেক্সট তোমালোকে চোৱা নেলছন মাণ্ডেলাৰ কাৰণে কোনখিনি ইম্পৰ্টেণ্ট আছে হোৱাট টুইন অব্লিগেশ্যন ডাজ মাণ্ডেলা মেনশ্যন এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় টুইন অব্লিগেশ্যনৰ কুৱেশ্যনটো এবাৰ অহা চান্স খুবেই বেছি হয় 25ত অহা নাই তো সেই টুইন অব্লিগেশ্যন কি হয় ইয়াত এনচাৰটো মই দি দিছোঁ তো প্ৰথম অব্লিগেশ্যনটো কি হয় অব্লিগেশ্যন টু হিজ ফেমিলি টু হিজ পেৰেণ্ট আৰু টু হিজ ৱাইফ এণ্ড চিলড্ৰেন আৰু ছেকেণ্ড অব্লিগেশ্যনটো হৈছে হি হেজ অব্লিগেশ্যন টু হিজ পিপল হিজ কমিউনিটি এণ্ড হিজ কাণ্ট্ৰি এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট আছে এনচাৰটো দি দিছোঁ তোমালোকে চাই ল'বা তো তাৰ উপৰি আৰু দুটা কুৱেশ্যন চাব পৰা সেইটো হৈছে হোৱাট ডাজ কাৰেজ মিন টু মাণ্ডেলাৰ মতে কাৰেজ কি আছিলে তাৰপিছত চোৱা হোৱাট ডাজ মাণ্ডেলা মিন বাই ফ্ৰীডম ইজ ইনডিভিজিবল সেই দুটা কুৱেশ্যনো তোমালোকে প্ৰেক্টিছ কৰিবা 1 নম্বৰটো চাবা 2টো চাবা আৰু 3 নম্বৰটো চাবা নেলছন মাণ্ডেলাৰ কাৰণে এইখিনি প্ৰেক্টিছ কৰা নেক্সট এই টাইগাৰ ইন দ্য জুৰ পৰা এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় ৰিপিট হৈ থাকে বহুত আৰু যোৱা বছৰো অহা নাই তো এইবছৰ অহা চান্স আছে কি হয় হোৱাট ইজ এ ৱাটাৰ হোল হোৱাই শুড দ্য টাইগাৰ বি হাইডিং ইন ইট এ ৱাটাৰ হোল ইজ এ স্মল পণ্ড লাইক ৱাটাৰ চ'ৰ্চ হুৱেৰ এনিমেল ইউজুৱেলি কাম টু কুৱেঞ্চ দেয়াৰ থ্ৰাষ্ট ইম্পৰ্টেণ্ট আছে আৰু চোৱা দ্য টাইগাৰ শুড বি হাইডিং ইন ইট ইন অৰ্ডাৰ টু কেটছ প্লাম ডিয়েৰ ডেট কাম টু ড্ৰিংক ৱাটাৰ তো ভিডিঅ'টো পজ কৰি ল'বা এইটো লিখি ল'বা এইটো ইম্পৰ্টেণ্ট আছে টাইগাৰ ইন দ্য জুৰ পৰা তো টাইগাৰ ইন দ্য জুৰ পৰা কি আছে হোৱাট ইজ এ ৱাটাৰ হোল এইটো আমি অলৰেডি ডিছকাছ কৰিলোঁ আৰু হোৱাই ইজ দ্য টাইগাৰ ইগনৰিং ভিজিটৰ তো দুটা কুৱেশ্যনে ইম্পৰ্টেণ্ট আছে এই দুটা প্ৰেক্টিছ কৰা এই টাইগাৰ ইন দ্য জু চেপ্টাৰটোৰ পৰা তাৰপিছত এমেণ্ডা চেপ্টাৰটো আছে তাৰ পৰা কি চাব লাগিব হোৱাই ডাজ এমেণ্ডা উইচ টু বি এ মাৰমেইড সেই কুৱেশ্যনটো প্ৰেক্টিছ কৰিবা ইম্পৰ্টেণ্ট আছে আৰু ইজ আমাণ্ডা এন অৰফেন
এইটো চাবা ইয়াত এ আছে কিন্তু আচলতে এন হ'ব লাগে, সেইটো ইম্পৰ্টেণ্ট আছে, সেইটো এটা প্ৰেক্টিছ কৰা আমাণ্ডাৰ পৰা। কুৰ্গৰ পৰা কি চাবা, কুৰ্গী পিপল গ্ৰীক অৰিজিন ষ্টৰী। তো কুৰ্গী মানুহবিলাকৰ গ্ৰীক অৰিজিনৰ ষ্টৰীটোৰ বিষয়ে তোমালোকক সুধিব পাৰে, লিখিব পাৰিব লাগিব, নহ'লে এৰেবিক অৰিজিনৰ ষ্টৰীটোৰ বিষয়ে সুধিব পাৰে, সেই দুটা তোমালোকে চাবা। তাৰোপৰি কি সুধিব পাৰে, কুৰ্গৰ কিছুমান এনিমেলছৰ নাম লিখিব দিব পাৰে। তাৰপিছত কুৰ্গত কি কি স্পৰ্টছ অফাৰ কৰে সেইটো সুধি দিব পাৰে। তো সেইখিনি কিতাপতে আছে, কিতাপৰ ইম্পৰ্টেণ্ট আণ্ডাৰলাইনছতো মই সেইখিনি ডিছকাছ কৰিম। এতিয়া কাৰণে এই দুটা চোৱা, তাৰপিছত এনিমেলছটো লৈ আহিছোঁ। এনিমেলছৰ পৰা কি চাব লাগিব, হোৱাট আৰ দ্য টোকেনছ দ্য পইণ্ট মেনশ্যন, এইটো চাবা। আৰু চাবা থিংছ হিউমেন ডু বাট এনিমেল ডোণ্ট, এই দুটা কুৱেশ্যন প্ৰেক্টিছ কৰা এনিমেল চেপ্টাৰটোৰ পৰা, এইখিনি ইম্পৰ্টেণ্ট আছে। তাৰপিছত চোৱা টি ফ্ৰম আছাম, টি ফ্ৰম আছামৰ পৰা কি চাব লাগিব, চাইনিজ লেজেণ্ড অফ টি, এইটো চাবা ইম্পৰ্টেণ্ট আছে। তাৰপিছত ইণ্ডিয়ান লেজেণ্ড অফ টি, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত ঢেকীয়াবাৰী টি ই ষ্টেট, এইটো চাবা। এইটো অহা চান্স কম আছে 3 নম্বৰটো, কাৰণ টি ই ষ্টেটৰ বিষয়ে অলৰেডি লিখিব দিছে তোমালোকক 25ত, হ'লেও চাবা। আৰু বল পয়েমৰ পৰা তাৰ চামাৰীটো চাবা, চামাৰীটো ইম্পৰ্টেণ্ট আছে বল পয়েমৰ, সেইটো চাই থৈ দিবা। তাৰপিছত নেক্সট তোমালোকে মেডাম ৰাইড দ্য বাছৰ পৰা এল্ডাৰলি উইমেন ৰিপালচিভ কিয় কৈছিলে সেইটো তোমালোকে চাবা, কিয় ৰিপালচিভ আছিলে, কাৰণ উইমেনজনীয়ে বেটেল নাট খাই আছিলে, সেইটো আছিলে ৰিজনটো। নেক্সট কাষ্টাৰ্ড দ্য ড্ৰেগনৰ পৰা তোমালোকে চাবা, ডেছক্ৰাইব কাষ্টাৰ্ডছ এপিৰিয়েঞ্চ আৰু হাউ কাষ্টাৰ্ড কিল দ্য পাইৰেট। আৰু তোমালোকে সেই পেটবিলাকৰ নামখিনি চাবা, ইংক কোনটো আছিলে, ব্লিংক কোনটো আছিলে, তো সেই গোটেইখিনি তোমালোকে চাবা। এইখিনি চালে কাষ্টাৰ্ড দ্য ড্ৰেগনো কমপ্লিট হৈ যাব। তো এইখিনি আছিল তোমালোকৰ সেই 2 মাৰ্কছৰ কুৱেশ্যন, এইখিনিৰ পৰা অহা চান্স খুবেই বেছি আছে। তো এইখিনি হৈ গৈছে আমাৰ। তো এতিয়া আমি নেক্সট চাম কিছুমান ইম্পৰ্টেণ্ট হাইলাইটেড লাইনছ, আৰু এইখিনি যদি ভালকৈ চাই যোৱা তেনেহ'লে ইয়াৰ পৰা 15 মাৰ্কছমান পাবাই, কাৰণ MCQ ক'ৰ পৰা সোধে, MCQ আমাক এই কিতাপৰ লাইনবিলাকৰ পৰাই সোধে। তো ডাইৰেক্ট MCQ দিব নোৱাৰিলেও এই কিতাপৰ লাইনখিনিৰ পৰা কিন্তু সুধিবই। তো প্ৰথম আহা এই লেটাৰটো গডৰ ডিছকাছ কৰোঁ। তো এই লেটাৰটো গডৰ পৰা তোমালোকে চাবা লেন্সৰ ঘৰটো ক'ত ছিটুৱেটেড আছিল, অন ক্ৰেষ্ট অফ এ ল' হিল। আৰু তাৰ পৰা চালে কি কি দেখা যায়, ইয়াত চাবা দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ, তো সেইখিনি দেখা পোৱা যায়। আৰু লেন্সৰ কি লাগিছিলে, ডাউনপ'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ লাগিছিলে। তো এইখিনি ইম্পৰ্টেণ্ট আছে, হাইলাইট কৰি থৈ দিয়া আছে। নেক্সট ইম্পৰ্টেণ্ট লাইন হৈছে ইয়াত চোৱা, দ্য উইমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ। তো উইমেনে কি প্ৰিপেয়াৰ কৰি আছিলে, ছাপাৰ প্ৰিপেয়াৰ কৰি আছিলে, সেইটো তোমালোকে চাবা। আৰু কি কৈছিলে, য়েছ গড উইলিং বুলি কৈছিলে। তাৰপিছত নেক্সট তোমালোকে এইটো চোৱা, ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইন অফ ক্লাউড। হিউজ মাউণ্টেইন অফ ক্লাউড কোনটো ডাইৰেকশ্যনৰ পৰা আহিছিলে, নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ পৰা আহিছিলে, সেইটো সুধিব পাৰে। নেক্সট হৈছে দিছ আৰ এণ্ড ৰেইন ড্ৰপছ দিছ আৰ নিউ কইনছ, এই কথাষাৰ কোনে কৈছিলে, লেন্সই কৈছিলে। চবে কিতাপখন ওলাই লোৱা আৰু এইখিনি মাৰ্ক কৰি যোৱা। আৰু হেইলষ্টৰ্ম কিমান টাইমৰ কাৰণে আছিলে, ফৰ এন আৱাৰ, এঘণ্টামানৰ কাৰণে আছিলে, সেইটো তোমালোকক সুধিব পাৰে। নেক্সট চোৱা, লেন্সো ৱাজ এন অক্স অফ এ মেন, কিয়, কাৰণ সি বহুত হাৰ্ড ৱৰ্কিং আছিলে, ফিল্ডত কাম কৰিছিলে। আৰু চোৱা লেন্সৰ লেটাৰ কেইটা লিখিছিলে, দ্য ফলোয়িং ছানডে এট ডে ব্ৰেক হি বিগিন টু ৰাইট এ লেটাৰ। সি ছানডে লেটাৰ লিখিছিলে, কেতিয়া লিখিছিলে, ডে ব্ৰেক টাইমত লিখিছিলে, সেইটো MCQত সোধে। আই নিড এ 100 পেছ'ছ ইন অৰ্ডাৰ টু শ্ব' মাই ফিল্ড এগেইন, কিমান পেছ'ছ লাগিছিল লেন্সক, 100 পেছ'ছ লাগিছিলে। তাৰপিছত প'ষ্টমাষ্টাৰ কি আছিলে, এ ফেট আৰু এমিয়েবল পাৰ্চন আছিলে, এমিয়েবল মানে হৈছে ফ্ৰেণ্ডলি। তাৰপিছত এইখিনি লাইনো ইম্পৰ্টেণ্ট আছে। প'ষ্টমাষ্টাৰে কি কৈছিলে, প্ৰথম হাঁহিছিলে, তাৰপিছত ছিৰিয়াছ হৈ গৈছিলে। আৰু লেন্সৰ ঈশ্বৰৰ ওপৰত থকা বিশ্বাসটো ভাঙিব বিচৰা নাছিলে। আৰু কেনেকৈ হেল্প কৰিছিলে সেইটো মই গ্ৰীণ কালাৰ দি হাইলাইট কৰিছোঁ, কাৰণ ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যনো সুধি দিব পাৰে, সেইটো তোমালোকে চাবা। আৰু লেটাৰখনৰ এটা ছিংগল ৱৰ্ড আছিল, সেইটো হৈছে গড বুলি লিখিছিলে, ছিগনেচাৰ কৰিছিলে। তাৰপিছত নেক্সট দ্য ফলোয়িং ছানডে, তো লেন্সৰ কেতিয়া লেটাৰখন ল'ব আহিছিল, সেইটো হৈছে ছানডে ল'ব আহিছিলে। তাৰপিছত লেন্সৰ ছাৰপ্ৰাইজ হৈছিল নেকি লেটাৰখন পাই, চোৱা লেন্সৰ শ্ব'ড নট দ্য শ্লাইটেষ্ট ছাৰপ্ৰাইজ, লেন্সৰ অলপো ছাৰপ্ৰাইজ হোৱা নাছিলে। আৰু তাৰপিছত এই গ্ৰীণ কালাৰ যোনখিনি দিছোঁ তাৰ পৰা কিন্তু লং কুৱেশ্যনো সুধি দিব পাৰে, সেইটো কাৰণে দি দিছোঁ, তোমালোকে চাবা। তাৰপিছত লাষ্টৰ এই যোনখিনি গ্ৰীণ কালাৰ হাইলাইট কৰিছোঁ এইখিনিও তোমালোকে চাবা। যেতিয়া লেন্সৰ লেটাৰখন পাইছিলে তেতিয়া সি কি বুলি কৈছিলে, পোষ্ট অফিচৰ এমপ্লয়িজকে সি বাঞ্চ অফ ক্ৰুক বুলি কৈছিলে। তো এই লেটাৰটো গড কমপ্লিট হ'ল। এতিয়া আমি ডিছকাছ কৰিম নেলছন মাণ্ডেলা। তো ইয়াতে তোমালোকে চোৱা কি কি চাব লাগিব, মাণ্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন, কিমান বছৰ জেলত আছিল, 30 years আছিলে। এইটো গুগলত মাৰিলেও ভুলকৈ আহিব, কিন্তু তোমালোকে 30 years বুলি দিব লাগিব। আৰু চোৱা অট'বায়'গ্ৰাফিটোৰ নাম কি আছিলে, লং ৱাক টু ফ্ৰীডম বুলি আছিল অট'বায়'গ্ৰাফিখনৰ নাম, সেইটো তোমালোকে জানিব লাগিব। আৰু কোনটো পাৰ্টিত আছিল, ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, কিমান ভোট কিমান তোমালোকৰ ছিট দি জিকিছিলে, 252 ছিট দি জিকিছিলে, সেইটো চাবা। আৰু ইনগ্ৰেশ্যন চেৰিমনি ক'ত হৈছিলে, ইউনিয়ন বিল্ডিং এম্পি থিয়েটাৰ ইন প্ৰিটৰিয়া, তাত হৈছিল। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট লাইন হৈছে এইটো চাবা, ইনষ্টলেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক আৰু নন ৰেচিয়েল গভৰ্ণমেণ্ট, এইটো MCQত সোধে কি হয়, ডেম'ক্ৰেটিক আৰু নন ৰেচিয়েল, এইটো চাবা। তাৰপিছত ডটাৰজনীৰ নাম কি আছিলে নেলছন মাণ্ডেলাৰ, জিনানী, সেইটো চাবা। আৰু মিষ্টাৰ ডি ক্লাৰ্ক কি আছিলে, ফাৰ্ষ্ট স্বৰ্ণ ইন কৰিছিলে এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট আছিলে। মিষ্টাৰ ডি ক্লাৰ্ক হৈছে ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট, আৰু থেবো এম্বিকি হৈছে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট, সেইটো চাবা। তো
তো ইয়াত কিন্তু মই ডাইৰেক্ট আহি থকা কুৱেশ্যনখিনিহে আণ্ডাৰলাইন কৰি দিছোঁ, ইয়াৰ পৰা MCQ আহে। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ বহুত কষ্ট হৈছে এইখিনি ভিডিঅ' দিওঁতে, আৰু লাইক এটা কৰি দিবা। ইয়াতো মই যোন দুটা আণ্ডাৰলাইন কৰিছোঁ তোমালোকে কিতাপত আণ্ডাৰলাইন দি লোৱা। আৰু চাউথ আফ্ৰিকাৰ ফ্লেগত কি কালাৰ আছিলে, ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গ'ল্ড, সেইখিনি চাবা, সেইখিনিও আহি আছে MCQত, ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে চাবা কি নেশ্যনেল এন্থেম গোৱা হৈছিলে, এনকচি চিকেলেল আই আফ্ৰিকা, সেইটো হোৱাইটবিলাকে গাইছিলে, আৰু ব্লেকবিলাকে কি গাইছিলে, ডাই ষ্টেম নেশ্যনেল এন্থেমটো গাইছিলে। তো এই দুটা তোমালোকে নামটো চাবা, ইম্পৰ্টেণ্ট আছে। আৰু এপাৰ্থেইডে কি কৰিছিল, দ্য পলিচি অফ এপাৰ্থেইড ক্ৰিয়েটেড এ ডিপ এণ্ড লাষ্টিং ওৱান ইন মাই কাণ্ট্ৰি এণ্ড মাই পিপল, এইটো চাবা, ইম্পৰ্টেণ্ট আছে। আৰু এটা MCQ বৰকে সোধে, নেলছন মেণ্ডেলাৰ মতে গ্ৰেটেষ্ট ৱেল্থ কি আছিল আফ্ৰিকাৰ, সেইটো হৈছে ইটছ পিপল। ইয়াত সেইটোৱে আছে, চোৱা, আই হেভ অলৱেজ নোন ডেট ইটছ গ্ৰেটেষ্ট ৱেল্থ ইজ ইটছ পিপল। আৰু লগতে জোহেন্সবাৰ্গত কি হৈছিলে সেইটো মই হাইলাইট কৰি থৈ দিছোঁ গ্ৰীণ কালাৰ দি, তোমালোকে সেই পেৰাগ্ৰাফটো ভালকৈ পঢ়ি চাবা, তাৰ পৰাও কুৱেশ্যন দি দিব পাৰে কিন্তু। তাৰপিছত ইয়াতো দিছোঁ যে চেইন অন ওৱান পিপল মানে হৈছে চেইন অন অল অফ দেম, আৰু চেইন অন অল অফ মাই পিপল ৱেৰ চেইনছ অন মি, সেইটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত এই পাৰ্চন হু টেক্স এৱে আনাডাৰ মেন ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড, হি ইজ লক বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডনেছ, সেইটো চাবা, তাৰ পৰাও কিন্তু MCQ দি দিব পাৰে। নেক্সট আমি কুৰ্গ চেপ্টাৰটো চাম, কুৰ্গৰ পৰা কি আহিব। তো ইয়াত কিন্তু মই গোটেইখিনি দি দিছোঁ। বহুতে কি কয় যে আমি কমন কুৱেশ্যন দিছোঁ, বাকী তোমালোকে কিতাপৰ পৰা চাই ল'বা, কিন্তু মই কিতাপৰ পৰাও কি চাবা, ইম্পৰ্টেণ্ট কি সেইখিনিও বাছি দিছোঁ, কাৰণ বহুত এফৰ্ট লগা হৈ আছে। তো তোমালোকৰ পৰাও কিন্তু ছাপৰ্টটো লাগিব, যদি ছাপৰ্ট দেখাব পাৰা তেতিয়াহ'লে আমি এনেকুৱা নিচিনা ভিডিঅ'বিলাক কণ্টিনিউ কৰি যাব পাৰিম। তো আহা বেক টু দ্য ভিডিঅ'। ইয়াত যোনটো গ্ৰীণ কালাৰ দি হাইলাইট কৰিছে এইটো চাবা, মিডৱে বিটুইন মাইচুৰ এণ্ড কোষ্টেল টাউন অফ মাংগালোৰ, তো তাৰ ভিতৰত আছে কোডাগু, আৰু কুৰ্গক কোডাগু বুলিও কোৱা হয়, আৰু স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় কৰ্ণাটকাৰ, সেইটো চাবা। আৰু চাবা হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যন। তো এটা MCQ বৰকৈ আহে যে কুৰ্গত কি পোৱা যায়, এভাৰগ্ৰীণ ৰেইন ফৰেষ্টো আছে, স্পাইচেছো আছে, কফি প্লেণ্টেশ্যনো আছে, আৰু 4 নম্বৰ অপশ্যনটোত অল অফ দ্য এবভ বুলি দিয়ে, তো তেতিয়া অল অফ দ্য এবভ হৈ যাবগৈ। আৰু চোৱা ৰেইন ফৰেষ্টে কিমান পাৰ্চেণ্ট এৰিয়া কভাৰ কৰে, 30% এৰিয়া কভাৰ কৰে। আৰু ছিজন অফ জয় কেতিয়াৰ পৰা কেতিয়ালৈ হয়, ছিজন অফ জয় মানে হৈছে যেতিয়া একদম পাৰফেক্ট ৱেডাৰ হৈ থাকে, কেতিয়াৰ পৰা কেতিয়া, সেইটো হৈছে ছেপ্টেম্বৰ আৰু কণ্টিনিউ টিল মাৰ্চ, ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ। নেক্সট তোমালোকে চাবা কুফিয়া আৰু কুপিয়া কি হয়। কুপিয়া হৈছে ৱেষ্ট বেল্ট ৱৰ্ন বাই কোডাবুছ নন এজ কুপিয়া, ইট ৰিজেম্বল দ্য কুফিয়া ৱৰ্ন বাই আৰব এণ্ড কুৰ্ডছ, সেইটো চাবা। আৰু চোৱা ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট চিফ কোন আছিলে, ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি হৈছে জেনেৰেল কৰিয়াপ্পা, আৰু তেওঁ এজন কুৰ্গী আছিলে। আৰু কুৰ্গী পিপলবিলাকে অনলি পিপল হয় ইণ্ডিয়াত যোনে ফায়াৰ আৰ্ম লৈ যাব পাৰে উইথাউট এ লাইচেঞ্চ, সিহঁতে ফায়াৰ আৰ্ম আদি লৈ যাবৰ কাৰণে সিহঁতক লাইচেঞ্চৰ প্ৰয়োজন নহয়, তো সেইটো তোমালোকে চাবা। নেক্সট তোমালোকে চাবা ৰিভাৰ কাবেৰী অবটেইন উইথ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ, ইম্পৰ্টেণ্ট আছে। তাৰপিছত মাহাচিৰ কি হয়, মাহাচিৰ হৈছে এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ। তাৰপিছত তোমালোকে এই গ্ৰীণ কালাৰ দি যোনখিনি হাইলাইট কৰিছোঁ কি এনিমেলছ পোৱা যায় সেইটো চাবা, আৰু কি স্পৰ্টছ অফাৰ কৰে কুৰ্গত সেইটো চাবা, সেইটো তলৰ গ্ৰীণ হাইলাইটটোত আছে, যেনেকুৱাকৈ কেনয়িং, ৰেপিলিং, ৰক ক্লাইম্বিং আৰু মাউণ্টেইন বাইকিং। তো সেইখিনি মই আণ্ডাৰলাইন কৰিছোঁ গ্ৰীণ কালাৰ দি, কাৰণ তাৰ পৰা 2 নম্বৰ কুৱেশ্যনো আহি যাব পাৰে, সেইখিনি অকণমান ভালকৈ চাবা। তাৰপিছত নেক্সট তোমালোকে এইখিনি চাবা, ব্ৰহ্মগিৰি হিলছে কি দিয়ে আমাক, এটা পেনৰিমিক ভিউ অফ এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ, তাৰ পৰা চালে মানে গোটেইখিনি একদম ৱাইড ভিউত দেখা পোৱা যায়। আৰু নেক্সট তোমালোকে চাবা 64 একাৰ আইলেণ্ড অফ নিচাৰগাধামা। তো এইটো তোমালোকক কুৱেশ্যন সুধিব পাৰে, ৰ'প ব্ৰিজ ক্ৰছ কৰাৰ পিছত কি পোৱা যায়, নিচাৰগাধামা আইলেণ্ড পোৱা যায়, আৰু এৰিয়াটো কিমান হয়, এৰিয়াটো হৈছে 64 একাৰ। আৰু তোমালোকে চাবা ইণ্ডিয়ান লাৰ্জেষ্ট টিবেটিয়ান ছেটেলমেণ্ট ক'ত আছে, বাইলাকুপেত আছে। তাৰপিছত নেক্সট আমি চাব লাগিব টি ফ্ৰম আছাম। টি ফ্ৰম আছামৰ কাৰণেও কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ আহা চাই লওঁ, কাৰণ এইখিনি যদি চাই থৈ দিয়া ন তেনেহ'লে কুৱেশ্যনটো চাই থৈছোঁ, MCQখিনিও আমাৰ হৈ যাব, সেইটো কাৰণে মই দেখাই গৈছোঁ। চাই গৰম চাই কোনে কৈছিলে, এই ভেণ্ডৰ কল আউট, মানে এজন চাহ বিক্ৰেতা এজনে কৈছিলে। ডু ইউ ন' অভাৰ 80 crore কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড, কিমান কাপ হ'ব, 80 crore কাপ, এইটো MCQত সোধে। আৰু নেক্সট তোমালোকে এই গ্ৰীণ কালাৰ দি হাইলাইট কৰি থৈছোঁ, মানে ৰাজবীৰে কি ভাল পাইছিল, ৰাজবীৰ আৰু প্ৰাঞ্জলে ডিটেক্টিভ ষ্টৰিজ সিহঁতে ভাল পাইছিলে, তো সেইটো তোমালোকে চাবা। নেক্সট তোমালোকে চোৱা আইলিডছৰ পৰা কিমানটা টি প্লেণ্ট ওলাইছিলে, বোধিধৰ্মাৰ 10 টি প্লেণ্ট। তাৰপিছত নেক্সট তোমালোকে চোৱা টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা, ক'ত খোৱা হৈছিলে, চাইনাত খোৱা হৈছিলে, কিমান ইয়েৰত খোৱা হৈছিলে, 2700 BCত খোৱা হৈছিলে। চাই চিনি এইবিলাক কি হয়, চাইনিজ ৱৰ্ড হয়। আৰু ইউৰোপত কেতিয়া খোৱা হৈছিলে, 16th centuryত খোৱা হৈছিলে, আৰু এজ এ মেডিচিনহে খোৱা হৈছিলে। ট্ৰেইন কোনটো ষ্টেচনত ৰখিছিল, মৰিয়নি ষ্টেচনত ৰখিছিলে, আৰু টি ষ্টেটখনৰ নাম কি আছিলে, ঢেকীয়াবাৰী টি ষ্টেট আছিলে। তাৰপিছত নেক্সট আকৌ এইটো ইম্পৰ্টেণ্ট আছে, ছেকেণ্ড ফ্লাছ বা স্প্ৰাউটিং পিৰিয়ড কেতিয়া আৰম্ভ হয়, সেইটো হৈছে মে'ৰ পৰা জুলাইলৈ আৰম্ভ হয়। তো MCQ আহিলে এইখিনি পইণ্টৰ পৰা আহে, এইখিনি চাই থৈ দিবা। তাৰপিছত নেক্সট আমি চাম মেডাম ৰাইড দ্য বাছ, আৰু এইটো লং চেপ্টাৰবিলাকৰ লাষ্ট চেপ্টাৰ হয়। ইয়াত কি চাব লাগিব,
ইয়াত ভালি কিমান ইয়াৰ্ছৰ আছিলে 8 year old আছিলে সেইটো চাবা হাৰ ফেভৰেট পাছ টাইম কি আছিলে ষ্টেণ্ডিং ইন দ্য ফ্ৰণ্ট ডোৰৱে অফ হাৰ হাউচ এণ্ড ৱাটছিং হোৱাট ৱাজ হেপেনিং ইন দ্য ষ্ট্ৰীট আউটছাইড সেইটো চাবা আৰু তোমালোকে চাবা ৱাটছিং দ্য ষ্ট্ৰীট গেভ হাৰ মেনি নিউ আনইউজুৱেল এক্সপিৰিয়েঞ্চেছ সেইটো চাই থৈ দিবা তাৰপিছত এইটো লাইনো ইম্পৰ্টেণ্ট আছে দ্য টাউন ৱাজ 6 miles ফ্ৰম হাৰ ভিলেজ তাই ভিলেজৰ পৰা কিমান দূৰ আছিল 6 miles আৰু চ' দ্য ফেয়াৰ ৱাজ 30 paces ওৱান ৱে আৰু ওৱান ৱে কিমান পইচা আছিলে 30 paces আছিলে আৰু যাওঁতে কিমান সময় লাগিছিলে 45 minutes আৰু তালৈ যাওঁতে কিমান লাগে 45 minutes এইটো হাইলাইট কৰি থৈ দিছোঁ এই লাইনখিনি তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত বাছৰ ডেছক্ৰিপশ্যনটো তোমালোকক সুধিব পাৰে কেনেকুৱা আছিলে হোৱাইট কালাৰ আছিলে উইথ ছাম গ্ৰীণ ষ্ট্ৰাইপছ তো সেইখিনি ইয়াত লিখা হৈ আছে তোমালোকে আণ্ডাৰলাইন কৰি ল'বা নিজৰ কিতাপত তো কিতাপখন তোমালোকে মেলি লোৱা যদিহে বন্ধ কৰি থৈ দিছা কাৰণ এইখিনি লাইন ইম্পৰ্টেণ্ট আছে এতিয়াই ডাইৰেক্ট দি লোৱা বহুতে সুবিধা হ'ব তাৰপিছত তাইক কেনেকুৱাকৈ পইচা গোটাইছিলে কাৰণ ইয়াত চোৱা ৰেজিষ্টিং এভৰি টেম্পটেশ্যন টু বাই পেপাৰমিণ্ট টয় বেলুন তো সেই গোটেইখিনি লিখা হৈ আছে আৰু তাই মেৰি গ' ৰাউণ্ডতো উঠা নাছিলে যদিও তাই বহুত ইচ্ছা আছিলে সেই গোটেইখিনি কথা লিখা হৈ আছে ইয়াৰ পৰা কিন্তু কুৱেশ্যন সুধি দিব পাৰে 2 marksৰ কাৰণে তো ইয়াৰ লগতে আমাৰ প্ৰ'জ পাৰ্টটো শেষ হৈছে এতিয়া আমি পইমছত যাম পইমছৰ কাৰণে কি চাব লাগিব তো মেট্ৰিক পৰীক্ষাত এটা ৰাইমিং ৱৰ্ডৰ কুৱেশ্যন সুধিবই ফিক্স 100% কাৰণ এইটো প্ৰি ফাইনেল এক্সাম চব ডিষ্ট্ৰিক্টতে আহিছে আৰু আগতে এইটো আহিয়ে থাকে মেট্ৰিক পৰীক্ষাত তোমালোকক হয় ৰেচ দি দিব পাৰে আৰু এনেকুৱাকৈ ডাইৰেক্ট নিদিব তোমালোকক অপশ্যন দিব ধৰি লোৱা সুধিব যে হোৱাট ইজ দ্য ৰাইমিং ৱৰ্ড অফ ৰেচ একৰ্ডিং টু দ্য পইম তাত তোমালোকৰ অপশ্যন থাকিব কিবা কিবি থাকিব লগতে কেছ অপশ্যনটোও থাকিব তেতিয়া গম পাই যাবা যে কাৰেক্ট এনচাৰটো কেজে হ'ব তো কুৱেশ্যনত যদি হাউচ দিয়ে তেনেহ'লে এনচাৰটো মাউচ হ'ব ৱেগন দিলে ড্ৰেগন দিবা বিয়াৰ্ছ দিলে ষ্টেয়াৰ্ছ হ'ব কাৰ্ছ হ'লে ষ্টাৰ্ছ হ'ব তো এইখিনিয়ে সোধে এই পাঁচটাই বেছিকৈ সোধে এই পাঁচটাই চাই থৈ দিয়ে ইয়াৰ পৰা এটা অহা চান্স খুবেই বেছি তাৰপিছত নেক্সট তোমালোকে পইণ্ট নেম চাবা পইণ্ট নেমৰ কিন্তু এটা কুৱেশ্যন আহিবই কোনটো আহিছে ঠিক নাই কিন্তু পইমৰ পৰা বেছিকৈ সোধে এই টাইগাৰ ইন দ্য জুৰ পৰা সুধিব পাৰে লেছলাই নৰিছ বুলি লিখি আহিবা এমাণ্ডাৰ পৰা সুধিলে ৰবিন ক্লেইন লিখিবা দ্য বল পইমৰ পৰা সুধিব পাৰে জন বেৰিমেন বুলি লিখি থৈ আহিলে হ'ল এনিমেলছৰ পৰা সুধিব পাৰে ৱল্ট হুইটমেন বুলি দিবা আৰু দ্য কাষ্টাৰ্ড অফ ড্ৰেগনৰ পৰা যদি সোধে তেনেহ'লে অগডেন নেছ তো এই পাঁচটাৰ পৰা এটা আহিবই আৰু কেতিয়াবা 2 marksৰ আহি যায় তেতিয়া কি হয় তোমালোকক পইমৰ লগত প্ৰ'ছৰো সুধি দিয়ে প্ৰ'ছৰ এই লেটাৰটো গডৰ চাবা জিএল ফুৱেণ্টাছ সেইটো বেছিকৈ আহে আৰু কুৰ্গৰ আহে লোকেছ এব্ৰল সেইটো চাবা এবাৰ দেখিছোঁ কেইখনমান ডিষ্ট্ৰিক্টত টি ফ্ৰম আছামৰ পইণ্টৰ নামো সুধিছে আৰু কুমাৰ দত্ত সেইটো চাই থৈ দিবা মেডাম ৰাইট দ্য বাছৰ পইণ্টৰ নাম হৈছে ভালি কানন সেইখিনি চাবা তাৰপিছত নেক্সট এতিয়া আমি ডিছকাছ কৰিম এই টাইগাৰ ইন দ্য জু তাৰ পৰা কি চাব লাগিব বহুতো ষ্টুডেণ্টছে কয় যে ছাৰ আমি কিছুমান ৱৰ্ডৰ মিনিঙে বুজি নাপাওঁ পৰীক্ষাত আহে বুজি নাপাওঁ তো তোমালোকক লাৰ্কিঙৰ মিনিংটো সোধে তাৰ মিনিংটো হৈছে হাইডিং লাৰ্কিং মানে হৈছে লুকাই থকা ৱাটাৰ হোল মানে হৈছে প্লেচ ৱেৰ এনিমেলছ কাম টু ড্ৰিংক ৱাটাৰ তাৰপিছত ব্ৰিলিয়েণ্ট মানে হৈছে ব্ৰাইট মানে উজ্জ্বল এইখিনি ৱৰ্ড মিনিঙত নাই কিন্তু MCQত সোধে তো এতিয়া দেখাই দিছোঁ তোমালোকক আৰু ৱৰ্ড মিনিঙত কি আছে স্নাৰ্লছ আছে স্নাৰ্লছ মানে হৈছে মেকিং এন এংগ্ৰি ৱাৰ্নিং চাউণ্ড তো এতিয়া আমাণ্ডা চেপ্টাৰটোলৈ অহা তাত এটা কুৱেশ্যন আহে যে মাকে আমাণ্ডাক লাষ্ট এডভাইচ কি দিছিলে ষ্টপ ডেট চাল্কিং এট ওৱান্স সেইটো এডভাইচ দিছিলে সেইটো সোধে কিন্তু তাৰপিছত ইয়াত যোনখিনি ৱৰ্ড মিনিং আছে তাৰ পৰা লেংগুইড মানে চাবা লেংগুইড মানে হৈছে ৰিলেক্স ড্ৰিফটিং মানে হৈছে মুভিং শ্ল'লি পেটাৰ্ণটো নাহে বাৰু বৰকৈ কিন্তু ট্ৰেংকুইল মানে হৈছে কাম এইখিনি চাবা এইখিনি ইম্পৰ্টেণ্ট আছে তাৰপিছত এনিমেল চেপ্টাৰটোত অহা মেনিয়া মানে কি হয় মেনিয়া অফ অ'নিং থিং মেনিয়া মানে হৈছে ক্ৰেজিনেছ সেইটো চাবা ইম্পৰ্টেণ্ট আছে তাৰোপৰি প্লেচিড মানে হৈছে ৰিলেক্স সেই প্লেচিডৰ মিনিংটো সোধে বা চেল্ফ কণ্টেইন মিনিংটো সুধিব পাৰে সেইখিনি ৱৰ্ড তোমালোকে চাবা তাৰপিছত দ্য বল পইমটো তোমালোকে চাবা বল পইমত ৰিজিড মানে কি হয় ডাইম মানে কি হয় এপিষ্টিমলজি অফ লছ মানে কি হয় আৰু এপিষ্টিমলজি মানে কি হয় এইখিনি চাই থৈ দিবা ইম্পৰ্টেণ্ট আছে নেক্সট আহা কাষ্টাৰ্ড দ্য ড্ৰেগনটো চাওঁ তাৰ পৰা কি চাব লাগিব তাৰ পৰা তোমালোকে চাবা হাউচটো কি কালাৰ আছিল হোৱাইট কালাৰ আছিল সেইটো চাবা আৰু ৱেগনখন কি কালাৰ আছিল ৰেড কালাৰ আছিলে তাৰপিছত ইংক কাৰ নাম আছিল ব্লিংক কাৰ নাম আছিল মাষ্টাৰ্ড কাৰ নাম আছিল কাষ্টাৰ্ড কাৰ নাম আছিল সেইখিনি চাই ল'বা ইম্পৰ্টেণ্ট আছে তাৰপিছত কমন এছে কথা কওঁ কমন এছে কি চাব লাগিব ডিচিপ্লিন চাবা ইম্পৰ্টেণ্ট আছে পাংচুৱেলিটি চাবা ইম্পৰ্টেণ্ট আছে লাইফ অফ এ গ্ৰেট মেন তোমালোকে চাবা সেইখন আহিলেও জুবিন গাৰ্গ লিখিব পাৰিবা বা ডাইৰেক্ট জুবিন গাৰ্গ বুলিও লিখি থৈ আহিব পাৰা বা তোমালোকৰ ফেভৰেট ছিংগাৰ নামো যদি সোধে তেতিয়া জুবিন গাৰ্গৰ এছেখন লিখি থৈ আহিব পাৰিবা আৰু তোমালোকে 4 নম্বৰত চাবা মোবাইল ফোন এণ্ড ইণ্টাৰনেট এই 4খন এছে প্ৰেক্টিছ কৰা তাৰপিছত গ্ৰামাৰ এটা টপিক আছে চেণ্টেন্স কাৰেকশ্যন বুলি বেলেগখিনি নাচালে এইটো চাই ল'বা এইটো খুবেই ইজি হয় আৰু ইয়াত তোমালোকে অকণমান কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিলে পাৰিয়ে যাবা এনেকুৱা নিচিনা কুৱেশ্যন আহে চোৱা হি ইজ মাই কাজন ব্ৰাদাৰ তো ইয়াত কি ভুল হৈ আছে তোমালোকে যিহেতু অলৰেডি কাজন বুলি কৈছা তেনেহ'লে ব্ৰাদাৰটো নকলেও হ'ব তো ইয়াৰ কাৰেক্টটো হ'ব হি ইজ মাই কাজন বা তোমালোক দিব পাৰে হি কেপ্ট হিজ ৱৰ্ড ইয়াত হ'ব হি কেপ্ট হিজ ৱৰ্ড ইয়াত এছটো নাহিব প্ৰুৱেল নহ'ব অকল ৱৰ্ডে হ'ব তো এইখিনিকে চেণ্টেন্স কাৰেকশ্যন বুলি কয় ইম্পৰ্টেণ্ট আছে তাৰপিছত চোৱা হি গেভ মি মেনি গুড এডভাইচেছ তো ইয়াৰ কাৰেক্ট হ'ব হি গেভ মি মেনি গুড এডভাইচ হ'ব লাগে ইয়াত এছটো নাহিব ইয়াত কাৰেক্টটো ভুলকৈ দি দিয়া হৈছে তো তোমালোকে এইটো চাই ল'বা নেক্সট চোৱা দে পেক দেয়াৰ লাগেজেছ হ'ব এছটো নাহিব ইয়াত তাৰপিছত নেক্সট চোৱা ইট ইজ এ নাইচ পইট্ৰি কিন্তু কাৰেক্টটো হ'ব ইট ইজ এ নাইচ পইম হ'ব লাগে আচলতে
নেক্সট এই 6 নম্বৰটো বৰ কমন হৈ আহিয়ে থাকে দে লেভ দ্য হোষ্টেল উইথ বেগ এণ্ড বেগেজ কিন্তু বেগ এণ্ড বেগেজৰ লগত উইথ নাহে এইটো হ'ব দে লেভ দ্য হোষ্টেল বেগ এণ্ড বেগেজ হ'ব তো তেনেকুৱা নিচিনা আছে তোমালোকে প্ৰেক্টিছ কৰিবা চেণ্টেন্স কাৰেকশ্যন বুলি চাৰ্চ কৰিবা নেক্সট টেন্স কাৰেকশ্যন বুলি এটা টপিকো আছে সেইটো চাবা তোমালোকে ন'বডি আছে ব্ৰেকেটত কি আছে ন' আছে হুৱেৰ হি লিভ তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ন'বডি ন'জ হুৱেৰ হি লিভ এছ এটা আহি গ'ল দ্য গেষ্ট এৰাইভ বিফ'ৰ দ্য ডিনাৰ ৱাজ ছেট দ্য গেষ্ট হেড এৰাইভ বিফ'ৰ দ্য ডিনাৰ ৱাজ ছেট তো ইয়াত তোমালোকে কাৰেক্ট টেন্সটো লিখিব লাগিব হুৱেন চি কেম আই ৰাইট এ লেটাৰ তো প্ৰথমটো যিহেতু আমাৰ চিম্পল পাষ্টত আছে ছেকেণ্ডটো কি হ'ব তোমালোকৰ পাষ্ট কণ্টিনিউৱাছ হ'ব হুৱেন চি কেম আই ৱাজ ৰাইটিং এ লেটাৰ আৰু শুনিও এইটোৱে ভাল লাগিছে তো এইটো জানিবা এনেকুৱা নিচিনা আহিলে এইটো ফৰ্মেটত লিখি দিবা আৰু চোৱা ইফ আই বি ইউ আই শুড নট একচেপ্ট দ্য পষ্ট ইয়াত আৰু এটা বস্তু চাবা যেতিয়া ইমেজিন কৰে ধৰি লোৱা ইফ আই যদি বি যদি থাকে তোমালোকে দেখা পোৱা ইয়াত কৈছে মই যদি তোমাৰ জেগাত হ'লো হয় তো সেইটো কাৰণে ৱেৰ দি দিবা তোমালোকে বিটো ৱেৰ হৈ যাব যদি ইমেজিন কৰিছে ইফ আই ৱেৰ ইউ আই শুড নট একচেপ্ট দ্য পষ্ট তো সেইটো তোমালোকে চাবা ফৰ্মেটটো এনেকুৱা নিচিনা আহি থাকে তাৰপিছত গ্ৰামাৰ আৰু এটা টপিক আছে ভোকেবুলেৰী তো ইয়াত তোমালোকে চোৱা 100 অফ চ'লজাৰ ৱেৰ ডেছ ইন দ্য বেটেল ইয়াত বেটেল বুলি দিছে তো সেইটো কাৰণে ৱণ্ডেড হ'ব ইয়াত যেতিয়া কৈছে 100 অফ চ'লজাৰ বুলি কৈছে তো তোমালোকে ৱণ্ডেডটো লিখি দিবা নেক্সট চোৱা হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ্ছ ইয়াত কিন্তু এক্সেছ হ'ব এটা হৈছে এক্সেছ হৈছে মানে হৈছে যোগাযোগ আছে আৰু এক্সেছ মানে হৈছে অধিক হৈছে তো ইয়াত সেইটো ই থকাটো নহ'ব এই থকাটোহে হ'ব হি হেজ ইজি এক্সেছ টু দ্য মিনিষ্টাৰ তাৰপিছত 3 নম্বৰটো চোৱা হি ডেজ গুড ইংলিছ হি চেইজ গুড ইংলিছ নে হি স্পিক্স গুড ইংলিছ স্পিক্সটো কাৰেক্ট হ'ব ইয়াত তোমালোকে চোৱা হি স্পিক্স গুড ইংলিছ তাৰপিছত নেক্সট তোমালোকে 4 নম্বৰটো চোৱা দ্য অল্ড মেন নিউ হিজ ডেথ ৱাজ এটা হৈছে ইমিনেণ্ট এটা হৈছে এমিনেণ্ট ইয়াত ইমিনেণ্ট মানে হৈছে নিচেই ওচৰ আৰু এমিনেণ্ট মানে হৈছে বিখ্যাত তো ইয়াত কাৰেক্ট এনচাৰটো তোমালোকৰ ইমিনেণ্ট হ'ব দ্য অল্ড মেন নিউ হিজ ডেথ ৱাজ ইমিনেণ্ট প্ৰথমটো হ'ব লগতে প্ৰিপজিশ্যনো আহিব প্ৰিপজিশ্যন তোমালোকে জানাই যে ফ্ৰম বিটুইন ইন অন সেইবিলাক হয় ইয়াত চোৱা দ্য ফ্ল'ৰ ইজ মেড ডেছ উইথ তো ইয়াত ফ্ৰম হ'ব দ্য ফ্ল'ৰ ইজ মেড ফ্ৰম উইথ তাৰপিছত তোমালোকে চোৱা দ্য বয় ষ্টেণ্ডিং ডেছ দ্য টু গাৰ্ল ইজ দেয়াৰ ব্ৰাদাৰ ইয়াত দুজনী ছোৱালীৰ মাজত কৈছে তো যেতিয়া মাজত বস্তুটো বুজায় তেনেহ'লে বিটুইন হ'ব দ্য বয় ষ্টেণ্ডিং বিটুইন টু গাৰ্ল ইজ দেয়াৰ ব্ৰাদাৰ নেক্সট তোমালোকে চোৱা দ্য ট্ৰেইন এৰাইভ ডেছ দ্য ষ্টেচন এ মিনিট এগ' তো এৰাইভৰ লগত মেক্সিমাম টাইমত এটে লাগে তো এড লিখি দিবা দ্য ট্ৰেইন এৰাইভ এট দ্য ষ্টেচন এ মিনিট এগ' এনেকুৱা নিচিনা গ্ৰামাৰ টপিকখিনি চাবা তো আজি মই গোটেইখিনি গ্ৰামাৰ টপিক কভাৰ কৰিব পৰা নাই তো গ্ৰামাৰৰ কাৰণে মই এটা এক্সট্ৰা ভিডিঅ' বনাম তোমালোকে কমেণ্টত জনাবা গ্ৰামাৰ লাগিব বুলি যদি কমেণ্টত ভাল ৰেছপন্স পাওঁ বহুতো ষ্টুডেণ্টছে লাগে বুলি জনায় তেনেহ'লে মই গ্ৰামাৰ কাৰণে এটা ডিটেইল ভিডিঅ' লৈ আনিম য'ত আমি বহুত কুৱেশ্যন ডিছকাছ কৰিম তো দেৰি হৈ আছে আহা ছাপ্লিমেণ্টেৰীখনো ডিছকাছ কৰোঁ ফুটপ্ৰিণ্ট উইথাউট ফিট দ্য মিড নাইট ভিজিটৰৰ পৰা কি কুৱেশ্যন চাব লাগিব চোৱা ইয়াত আমি গোটেইখিনি চেপ্টাৰৰ কাৰণে ডিছকাছ কৰিম 5টা কুৱেশ্যন মেক্সিমাম আৰু 3টাৰ পৰা 5টা কুৱেশ্যন আছে গোটেইকেইটা চেপ্টাৰৰ এইখিনি তোমালোকে চাই থৈবা হাউ ডাজ অচেবল মেনেজ টু মেক মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটেচ টু হিজ ৰুম অচেবলে মেক্সক কেনেকৈ বিশ্বাস আনিছিল যে তাৰ ৰুমৰ লগত এটা বেলকনি এটেচ হৈ আছে কেনেকৈ তো সেই কুৱেশ্যনটো চাবা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এবাৰ সুধি দিব পাৰে তো এনচাৰটো প্ৰেক্টিছ কৰিবা নেক্সট চাবা ব্ৰিফলি ডেছক্ৰাইব হাউ অচেবল ডিফিটেড মেক্স স্কিম টু টেক এৱে দ্য ৰিপৰ্ট তো মেক্সৰ যোনটো প্লেন আছিলে যে অচেবলৰ পৰা ৰিপৰ্টখিনি চুৰ কৰি লৈ যাব তো সেইটো কেনেকৈ বিফল হ'ল নেক্সট তোমালোকে চাবা গিভ এ ডেছক্ৰিপশ্যন অফ মেক্স কনভাৰচেশ্যন উইথ অচেবল আৰু চাবা হু ৱাজ ফলাৰ গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অচেবল এইটো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত বিটুইন অচেবল এণ্ড মেক্স হু ডু ইউ থিংক ইজ মোৰ ইণ্টেলিজেণ্ট এণ্ড হোৱাই কোন বেছি ইণ্টেলিজেণ্ট আছিল অচেবল আছিলে কাৰণ মেক্সক সি ডিফিট কৰিছিলে কেনেকৈ কৰিছিলে সেই ইনচিডেণ্টটো তোমালোকে লিখিব লাগিব চাবা সেইটো তাৰপিছত চোৱা কমন কুৱেশ্যনৰ এই কুৱেশ্যন অফ ট্ৰাষ্ট চেপ্টাৰটোৰ পৰা হৰেছ ডেনবি ৱাজ এ মেটিকুলাছ প্লেনাৰ বাট ষ্টিল হি ফ্লেটাৰ হুৱেৰ ডিড হি গ' ৰং এণ্ড হোৱাই তো হৰেছ ডেনবি বস্তুবিলাক বৰ ভালকৈ প্লেন কৰিছিলে যেতিয়া সি চুৰ কৰে কিন্তু সেইবাৰ কিয় সি ধৰা পৰিল কি সি ভুল কৰি দিছিলে সেইটো চাবা হাউ ডিড দ্য য়ং লেডি ট্ৰিক হৰেছ ডেনবি য়ং লেডিয়ে কেনেকৈ হৰেছ ডেনবিক ট্ৰিক কৰি দিলে তো সেইখিনি তোমালোকে চাবা হৈ যাবগৈ তাৰপিছত নেক্সট আৰু এটা আছে হু ইজ হৰেছ ডেনবি হোৱাট টাইপ অফ মেন ৱাজ হি সেইটো চাবা আৰু হাউ ডিড হৰেছ ডেনবি বিকেম এ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজন আৰু প্ৰিজনত কেনেকৈ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈছিল সেইটো চাবা তো ইমান দেৰিলৈ ভিডিঅ'টো চাই আছা যদি নিশ্চয় হেল্পফুল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা অলৰেডি কৰি থৈছা যদি নালাগে বাৰু তো নেক্সট তোমালোকে চোৱা ফুটপ্ৰিণ্ট উইথাউট ফিট ইয়াৰ পৰা কি চাব লাগিব হু ৱাজ গ্ৰিফিন হাউ ডিড হি বিকেম ইনভিজিবল হোৱাই ডিড মিছেছ হল ফাইন হিম এচেণ্টিক এইটো চাবা তাৰপিছত ব্ৰিফলি ডেছক্ৰাইব দ্য এক্সট্ৰা অৰ্ডিনেৰী বিহেভিয়াৰ অফ মিছেছ হল ফাৰ্নিচাৰ তাৰপিছত চাবা ডেছক্ৰাইব গ্ৰিফিনছ এক্সপিৰিয়েঞ্চ ইন ডাৰী লেন সেইটো চাবা আৰু চাবা হোৱাই ডিড গ্ৰিফিন বিকেম এ হোমলেছ ৱাণ্ডাৰাৰ হোৱাট ডিড হি শ্লিপ ইন টু দ্য বিগ লণ্ডন ষ্ট'ৰ এণ্ড হোৱাট ডিড হি ডু দেয়াৰ সেইটো চাবা আৰু ইয়াত দেখুৱা 5 নম্বৰ কুৱেশ্যনটো চাই ধৰিবা ইম্পৰ্টেণ্ট আছে নেক্সট দ্য হেক ড্ৰাইভাৰত আহা হু ৱাজ বিল
হাউ ডিড হি বিফুল দ্য লয়াৰ সেইটো চাবা গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য ফাৰ্ষ্ট মিটিং বিটুইন বিল এণ্ড য়ং লয়াৰ সেইটো চাবা তাৰপিছত নেক্সট চাবা হোৱাই ৱাজ দ্য য়ং লয়াৰ চেণ্ট টু নিউ মিলিয়ন আৰু হোৱাট ডাজ হি ফাৰ্ষ্ট থিংক এবাউট দ্য প্লেচ সেইটো চাবা তো ইয়াত তোমালোকক দুটা মাজত দিব হয় তোমালোকক হেক ড্ৰাইভাৰটো লিখিব লাগিব নহ'লে ফুটপ্ৰিণ্ট উইথাউট ফিটটো লিখিব লাগিব ঠিক তেনেকুৱাকৈ প্ৰথম চেপ্টাৰটো মিডনাইট ভিজিটৰ আৰু এই কুৱেশ্যন অফ ট্ৰাষ্টৰ মাজতো অপশ্যন পাবা আৰু লগতে আমাৰ যোনখন ই বুক আছে তাত আজি ডিছকাছ কৰা গোটেইখিনি কুৱেশ্যনৰ চলিউশ্যন তোমালোকে পাই যাবাগৈ থিয়ৰী মেইন বুকৰ কাৰণে পাবা ছাপ্লিমেণ্টেৰীখনৰ এই গোটেইখিনি কুৱেশ্যনৰ চলিউশ্যন আছে তো প্ৰথম নাম্বাৰটোত যোগাযোগ কৰিবা 84740 তো সেই নাম্বাৰটোত তোমালোকে যোগাযোগ কৰিব পাৰা লগতে ৱেবছাইটৰ লিংকো আছে সেইটো দি দিম তো বহুত চেল হৈছে অলৰেডি তো 149 ৰুপিছতে পাই যাবা অফাৰ প্ৰাইচ হয় যদিহে লোৱা নাই তো তাত তোমালোকে উইথ এনচাৰ গোটেই PDF পাই যাবাগৈ তো আজিকালি যিহেতু আমাৰ ষ্টাফবিলাক বিজি আছোঁ তো পাৰ্চনেলি তোমালোকক ই বুক বেচিব পৰা নাই তোমালোকে ৱেবছাইটত চাবা ৱেবছাইটত অট'মেটিক হৈ যায় হ'লেও তোমালোকে নাম্বাৰটোত মেছেজ দি চাব পাৰা যদি ৱেবছাইটত কাম নকৰে তো এতিয়া আমি ডিছকাছ কৰিম লেটাৰ ৰাইটিংটো লাষ্ট টপিক হয় এইটো আহিবই 3 মাৰ্কছ ফিক্স তোমালোকে পাবাই তো ইয়াত চোৱা কি লেটাৰ থাকে এটা হৈছে ফ্ৰেণ্ডলি লেটাৰ থাকে এটা হৈছে লেটাৰ টু এডিটৰ থাকে আৰু এটা হৈছে এপ্লিকেশ্যন লেটাৰ থাকে এই তিনিখনৰ ভিতৰত তোমালোকে পাবাই আৰু এই তিনিখনৰ ফৰ্মেট যদি জানি লোৱা তেনেহ'লে যেনেকুৱা কুৱেশ্যনে নহওক কিয় কৰিব পাৰিবা আৰু এই তিনিটা ফৰ্মেটে মই ধুনীয়াকৈ এই ভিডিঅ'টোত বুজাই থৈ দিছোঁ তোমালোকৰ 10 মিনিটমানৰ ভিডিঅ' হয় ভিডিঅ'টো সম্পূৰ্ণ চাবা তোমালোকৰ 3 মাৰ্কছ গেৰাণ্টি পাবাই তো মোৰ ফালৰ পৰা যি পাৰোঁ গোটেইখিনি দি দিছোঁ বহুত কষ্ট হৈছে আজি এই ভিডিঅ'টোত তো তোমালোকে ৰেছপন্স দিব লাগিব কিন্তু ৰেছপন্স ভাল দিলে তেনেহ'লে এনেকুৱা নিচিনা ভিডিঅ' আনিবৰ কাৰণে ইমান অসুবিধা নহয় বহুত কষ্ট হৈছে এনেকুৱা ইমান দীঘল ভিডিঅ' মই আজিলৈ বনোৱা নাই তো তোমালোকৰ ৰেছপন্সৰ প্ৰয়োজন হৈছে তোমালোকে কি কৰিবা ভিডিঅ'টো লাইক কৰিবা চবেই লাইক কৰিবা যোনে এতিয়ালৈ লাইক কৰা নাই চবেই লাইক কৰি দিবা আৰু তোমালোকে ভিডিঅ'টো হাইপ কৰি দিবা হাইপ বুলি অপশ্যন এটা আছে ভিডিঅ'টো হাইপো কৰি দিবা কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা কমেণ্ট কৰি জনাবা লগতে যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই হোৱাটছএপত জইন কৰা তাত গ্ৰামাৰ আইডি মই ডিছকাছ কৰিম বাৰু হোৱাটছএপত তোমালোকে জইন কৰিবা লিংকটো মই পিন কমেণ্টত দি দিছোঁ ক্লিক কৰা পেজটো অ'পেন হ'ব পেজটো ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা